তো NSPC এইখন আপোনালোকে দেখি আছে নহয়, এইখনৰ কাৰণে বহুত বছৰ মানে আন্দোলন হৈ আছে ইয়াত, আৰু প্ৰায় 90% ইয়াত কাম হৈ গৈছে, আমাৰ NSPCৰ কাম হৈ গৈছে, আৰু 10% মাত্ৰ বাকী আছে। 10% সম্পূৰ্ণ হোৱাৰ পাছতে ইয়াত আমাৰ কাম ষ্টাৰ্ট হৈ যাব, নদী বান্ধ প্ৰকল্প। এইটোৰ কাৰণে অত বছৰৰ পৰা আমাৰ মানে ইয়াতে বিভিন্ন ধৰণৰ মানে সমস্যা হৈ আছিল, কিন্তু অৱশেষত তথাপিও মানে হ'বলৈ সক্ষম হ'লে। কিন্তু ভৱিষ্যত চাওঁ আৰু কি প্ৰব্লেম হয় ইয়াত, কি নহয়। কাৰণ প্ৰায় 20 এটা ফ্ৰিকুৱেঞ্চি ইয়াত হৈ আছে। তো আমাৰ ৰাইজক তাৰমানে লাগে ইয়াতকৈ কম ফ্ৰিকুৱেঞ্চি। তো যদি ফ্ৰিকুৱেঞ্চিটো ইমান ফ্ৰিকুৱেঞ্চি ইয়াত ইউজ কৰি থাকে, তেনেহ'লে যদি নদী বান্ধখন যদি ভাঙি যায়, তেতিয়াহ'লে আমাৰ গোটেই অসমখন ডুবি যাব। তো মেইন প্ৰব্লেমটো এইটোৱে ৰাইজৰ, কিন্তু নহওক বুলি আশা কৰিছোঁ, যিহেতু আমাৰ NSPCখন 90% কাম ইয়াতে হৈয়ে গৈছে। তো চাই লওক আপোনালোকে এবাৰ। এইখন দেখিছে, এই নদী বান্ধটো, তাত এটা বান্ধ এটা আছে, মানে এটা ভেটা এটা আছে। সেই ভেটাটোৰ কাৰণে মানে মেইন প্ৰব্লেমটো হৈ আছিল ইয়াতে। এয়া হৈছে NSP মোৰ লগৰ নামটো কৈ দিয়া আকৌ। মোৰ নাম নিপন দাই। নিপন। ইয়াৰ বিষয়ে আপুনি কি জানে বাৰু? হা নাজানো বোলে, কেনেকুৱা হ'ব? একো নাই বাৰু, ঠিক আছে। আৰু অভিজিত সন্দিকৈ, তাৰপাছতে পৰাগ আছে, পৰাগকটো চিনি পায়। আৰু ইয়াৰ বিষয়ে কি জানে আপুনি? সোৱণশিৰি নদী প্ৰকল্পৰ বিষয়ে ক'বলৈ গ'লেতো বহুত দীঘলীয়া হৈ যাব, কিন্তু ইয়াৰ ওপৰত বহুতো অসম ৰাইজে আন্দোলনো কৰিছিলে। তথাপিও মানে এতিয়া যি গতিত চলি আছে প্ৰকল্পৰ কাম, সেই গতিতে চলি আছে বুলি ক'ব পাৰি। আৰু বিশেষ ক'ব গ'লে এইটো সেইবিলাক কথা অলপ মানে ছাইডত ৰাখি আমি ক'ব গ'লে ইয়াত এটা পাৰ্টি কৰিব আহিছিলোঁ। ইয়াত এটা ভাল পিকনিক প্লেচ আছে, সেই প্লেচ নেকি আমি সৰুৰ পৰা মানে উপভোগ কৰি আহিছোঁ। গতিকে সেই প্লেচটোত আমাৰ সিদ্ধাৰ্থক অলপ উপভোগ কৰাবলৈ বিচাৰিলোঁ। ভাল লাগিলে, লগতো আমাৰ লগৰবিলাকক লৈ আহিলোঁ। এতিয়া আমি উভতিছোঁ আৰু গৈ এতিয়া পামগৈ। জাষ্ট অলপ মানে সিহঁতক সেই অলপ ডেমটো মানে জাষ্ট দেখুৱাই দিলোঁ। নদী বান্ধ প্ৰকল্পটো মেইন এইটোৱে হয়। ইয়াত মানে প্ৰায় 90% কাম হৈ গৈছে, আৰু 10% কাম বাকী আছে, আৰু 10% সম্পন্ন হোৱাৰ পাছতে মানে আমাৰ ইয়াত কাম ষ্টাৰ্ট হৈ যাব। আৰু ইন ফিউচাৰ মানে ৰাইজে এইটো কাৰণে প্ৰতিবাদ কৰি আছে যে কিজানিবা যদি নদী বান্ধখন ভাঙি যায়, এনি হাও যদি ভাঙি যায়, তেনেহ'লে বহুত এটা সমস্যাৰ প্ৰব্লেম হ'ব বুলি মানে ৰাইজে ভাবি আছে। কিন্তু আশা কৰিছোঁ, মানে ভগৱানক মানে প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ অসমবাসীক যাতে বিপদত নেপেলায়, যিহেতু প্ৰকল্পখনি প্ৰায় 90% কাম হৈ গ'লে। আৰু ইয়াৰ মনোমোহা দৃশ্য মানে আপোনালোকে চাব পাৰে, কুঁৱলী পৰি আছে পূৰা। আৰু নদী বান্ধ প্ৰকল্প, কুঁৱলী, আৰু ওপৰে ঘৰ, 2-3 ঘৰ, মানে খুব এটা ধুনীয়া মানে লোকেশ্যন। আৰু আপোনালোকে চাব পাৰে এয়া। আৰু চিপ বৰষুণত আমি ভিডিঅ' কৰি আছোঁ এতিয়া। মজা এটা আছে ন NSPC, তাৰমানে ইংৰাজী শব্দটো মই পাহৰি পাইছোঁ, আপোনালোকক মই জনাই দিম বাৰু দেই। হাইড্ৰ পাৱাৰ লিমিটেড কৰ্পৰেশ্যন, ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন, নেশ্যনেল হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন, NSPCৰ সম্পূৰ্ণ অৰ্থটো হ'ল, আৰু কেতিয়াবা হয়তো পৰীক্ষাটো আহি যাব পাৰে, গতিকে মনত ৰাখিব কথাটি। আৰু এয়াই হৈছে, আৰু অৰুণাচল সীমান্তৱৰ্তী অঞ্চল, ইয়াৰ পৰাই মানে অৰুণাচল সীমান্তৱৰ্তী অঞ্চল পৰি যায়। তো আমাৰ অৰুণাচল সীমা এয়া। আৰু দলমুখ আচ্ছা, নিপনে অৱশ্যে ক'ব বিচৰা নাছিলে, কিন্তু অৱশেষত ক'লে। আৰু এতিয়া আমি যাওঁ, আৰু আমি গোটেইকেইটা আহিছিলোঁ অলপমান চাবলৈ কাৰণে NSPC। তো আজি মোৰ গোগামুখত লাষ্ট ডেট। আজি ধুনীয়া এটা ভিডিঅ' কৰিলোঁ। সকলোকে আজি বাই দিব লাগিব, অভিজিতক বাই দিব লাগিব, পৰাগক বাই দিব লাগিব, নিপনক বাই দিব লাগিব, আৰু ইফালে আছে গৌতম। আৰু এটা কথা দেই, কোনোবাই NSPC আহিব বিচাৰিলে মোক কণ্টেক্ট কৰিলে হ'ল। মোৰ ঘৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰহে। তুমি পুলিচত কাম কৰা আগত তুমি কেনেকৈ আহিব পাৰিবা ইয়াত? মেনেজ কৰি আহিম ন, কৰ্মব্যস্ততাটো কিছুমানক অলপ সহায় কৰিব লাগিব নহয়। আচ্ছা। অ'কে, এনিৱে গাইজ,
মানে জেগাখন ভাল লাগিল। মই নিজেও চালোঁ, আপোনালোককো দেখুৱালোঁ, যিমান পাৰোঁ জনালোঁ, তথ্য যিমান পাৰোঁ মানে আপোনালোকক জনালোঁ। তাৰপাছতে এতিয়া বাই বাই দিবলৈ সময় হৈছে। মই ইয়াৰ পৰা মোৰ 5:30 বজাত ট্ৰেইন আছে গোগামুখৰ ট্ৰেইন ষ্টেচনৰ পৰা। তো এতিয়া যাওঁ আৰু বাই বাই। আপোনালোকক নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। অ'কে বাই।